জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ জন্মগ্ৰহণ কৰা লোকৰ বৈশিষ্ট্য বিষয়ে আজি আমি ক'বলৈ ওলাইছোঁ। জ্যোতিষৰ মতে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে এই মাহত 12 মাহত জন্ম লোৱা লোকসকলৰ জন্মমাহ অনুসৰি জানি লওক কি কি গুণ আছে আৰু ইহঁতৰ কেনেধৰণৰ দোষ পোৱা যায়, কেৰিয়াৰ কেনেকুৱা হয় আৰু প্ৰেম জীৱন কেনেকুৱা হয়। জ্যোতিষ শাস্ত্ৰই জন্ম মাহৰ পৰাই ব্যক্তিৰ ব্যক্তিত্বৰ বহু গোপন কথা উদঙাই দিয়ে। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহত জন্ম হোৱা লোকৰ স্বভাৱ বেলেগ বেলেগ। জ্যোতিষৰ মতে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে এই 12 মাহত জন্ম লোৱা লোকসকলে জন্ম মাহ অনুসৰি তেওঁলোকৰ প্ৰকৃতি কি সেই কথা জানে, ইহঁতৰ কি কি গুণ আছে আৰু ইহঁতৰ কেনেধৰণৰ দোষ পোৱা যায়, কেৰিয়াৰ আৰু প্ৰেম জীৱন কেনেকুৱা আমি জানিবলৈ সক্ষম হ'ম। প্ৰথমতে আমি জানো আহক জানুৱাৰী মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। জানুৱাৰী মাহত জন্ম হোৱা মানুহৰ হাস্যৰস অতি ভাল হয়। তেওঁলোকে নিজৰ নিৰ্দোষতা আৰু হাস্যৰসৰ দ্বাৰা সকলোৰে মেজাজ উন্নত কৰে। কোনো নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ তেওঁলোকে বিশেষ অসুবিধাৰ সন্মুখীন নহয়। তেওঁলোকৰ ধাৰণা কিছু বেলেগ। বছৰৰ প্ৰথম মাহত জন্ম হোৱা মানুহৰ নেতৃত্বৰ গুণ থাকে, লগতে তেওঁলোক বহুত মৰমীয়ালো হয়। এতিয়া জানো আহক ফেব্ৰুৱাৰী মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা মানুহবোৰ বৰ সুখী হয়। কঠিন কামবোৰ সহজ কৰিব পৰা ক্ষমতা তেওঁলোকৰ থাকে। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা লোকে নিজকে ইমানেই বজাই ৰাখিব পাৰে যে বয়স জানিবলৈ টান হৈ পৰে। এই লোকসকলৰ কাৰিজমাটিক ব্যক্তিত্ব আছে আৰু যিকোনো ব্যক্তিকে আপ্লুত কৰিব পাৰে। কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে তেওঁলোকৰ কেৰিয়াৰ আৰু ভৱিষ্যত অতি উজ্জ্বল হয়। হৃদয়ৰ সিহঁতৰ বিশুদ্ধতা বজাই ৰাখিব পাৰে। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা মানুহৰ স্বভাৱ দয়ালু হয় আৰু বহু কথাতে তেওঁলোকে জেদী আৰু কিছুমান ক্ষেত্ৰত স্বাৰ্থপৰতাৰ পৰিসৰলৈও গুচি যায়। এতিয়া জানো আহক মাৰ্চ মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। মাৰ্চ মাহত জন্ম হোৱা মানুহৰ হৃদয় কোমল হয়। এই মাহত জন্ম হোৱা লোকসকল দানশীল, দাতব্য আৰু ধৰ্মীয় প্ৰকৃতিৰ বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ মনটো বৰ চোকা। এনে লোকৰ মন ইমানেই চোকা যে সকলোৰে প্ৰতাৰণা কৰাটো সম্ভৱ নহয়। তেওঁলোকৰ আস্থা এবাৰ ভাঙি গ'লে পুনৰ লাভ কৰাটো কঠিন হৈ পৰে। মাৰ্চ মাহত জন্ম হোৱা লোকসকল সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত বিশেষজ্ঞ। তেওঁলোকৰ কেতিয়াও নিজৰ সংগীক প্ৰতাৰণা নকৰে আৰু লগতে তেওঁলোক বৰ মৰমীয়ালো হয় আৰু কাকো কেতিয়াও ফাঁকি নিদিয়ে। এতিয়া জানো আহক এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা মানুহৰ ব্যক্তিত্ব। এপ্ৰিল মাহত জন্ম হোৱা মানুহ নিৰ্ভীক হয়। তেওঁলোকে কেতিয়াও কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আঁতৰি নাযায়। এই লোকসকলৰ প্ৰতিকূল পৰিস্থিতিও সফলতা লাভ কৰাৰ বিশেষ গুণ আছে। এপ্ৰিল মাহত জন্ম হোৱা লোকসকলে অতি উৎসাহেৰে কঠিন কামবোৰ কৰে। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকে তেওঁক বহুত ভাল পায়। তেওঁলোকৰ স্বভাৱ ৰোমাঞ্চৰে ভৰা থাকে। তেওঁলোক শিল্পপ্ৰেমী হয় আৰু তেওঁলোকৰ আনৰ অনুভৱক সন্মান কৰে। বিশ্বাসঘাতকতা তেওঁলোকে সহ্য নকৰে। এতিয়া জানো আহক মে' মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। মে' মাহত জন্ম হোৱা মানুহ যিকোনো দলৰ জীৱন তেওঁলোকৰ অতি উৎসাহী, অতি অভিলাষী আৰু সপোন দেখি ভাল পায়। অৱশ্যে এটা প্ৰকাৰৰ কামত অতি সোনকালে বিৰক্ত হৈ পৰে। বন্ধনত বা কাৰোবাৰ হেঁচাত কাম কৰাটো তেওঁলোকৰ স্বভাৱ নহয়। তেওঁলোক সোনকালে খং উঠা, জেদী হোৱা আৰু কঠিন হৃদয় থকা তেওঁলোকৰ নেতিবাচক দিশ। সাহিত্য আৰু শিল্পৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ দেখা যায়। এতিয়া জানো আহক জুন মাহত জন্মগ্ৰহণ কৰা মানুহৰ ব্যক্তিত্ব। জুন মাহত জন্ম লোৱা মানুহৰ স্বভাৱ বিশেষ কথাটো হ'ল তেওঁলোক অতি নৰ্ম। মানুহক সহায় কৰিবলৈ কেতিয়াও লাজ নকৰে। তেওঁলোক মানুহবোৰৰ প্ৰতি কল্পনাচ্যুত হয়। মনত বহুতো ৰোমাঞ্চকৰ চিন্তা চলি থাকে। অৱশ্যে এইসকল লোকৰ মেজাজ কেতিয়া সলনি হ'ব সেয়া কেতিয়াও জনা নাযায়। খন্তেকতে হঠাৎ খং উঠিব পাৰে। এই মাহত জন্ম হোৱা লোকসকলো ৰোমাঞ্চকৰ ক্ষেত্ৰত 1 নম্বৰ। তেওঁলোকৰ গান, নৃত্য, ক্ৰীড়া দৰে প্ৰতিভা আছে। এই মানুহবোৰৰ কথা বতৰাত বিশেষজ্ঞ লাভ কৰিব পাৰে। এতিয়া জানো আহক জুলাই মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। জুলাই মাহত জন্ম হোৱা লোকসকল আৰ্থিকভাৱে অতি শক্তিশালী হয়। এই লোকসকলে টকা কেনেকৈ পৰিচালনা কৰিব, ক'ত খৰচ কৰিব আৰু ক'ত জমা কৰিব সকলো জানে। তেওঁলোকৰ স্বভাৱ অতি শান্ত হয়। তেওঁলোকৰ কেৰিয়াৰত বহু সফলতা লাভ কৰিব পাৰে। আনৰ প্ৰতি ঈৰ্ষা বা ঘৃণাৰ অনুভূতি নাথাকে। এতিয়া জানো আহক আগষ্ট মাহত জন্ম হোৱা মানুহবোৰৰ ব্যক্তিত্ব। আগষ্ট মাহত জন্ম হোৱা মানুহবোৰ বৰ বুদ্ধিমানী হয়। লগতে ইহঁতৰ স্বভাৱত কৃপণতা আছে যিয়ে ইহঁতক ধনী কৰি তোলে।
সমাজৰ কল্যাণৰ বাবে কামত তেওঁলোক পাৰ্গত আৰু অতি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁলোকৰ নিৰ্বাচিত বন্ধু আছে, তেওঁলোকৰ আচৰিত প্ৰতিভা তেওঁলোকৰ ভিতৰত লুকাই আছে। শিল্প সাহিত্য আৰু বিভিন্ন সৃষ্টিশীল ধাৰাত তেওঁলোকৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰে। নিজৰ ইচ্ছামতে তেওঁলোক মালিক, অকপট হয়। প্ৰেমৰ বিষয়ত তেওঁলোক সম্পৰ্কটোক বিশেষ গুৰুত্ব নিদিয়ে। এতিয়া জানো আহক ছেপ্টেম্বৰ মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। ছেপ্টেম্বৰ মাহত জন্ম হোৱা মানুহবোৰ অতি কোমল হৃদয়ৰ আৰু আৱেগিক যদিও আনৰ সন্মুখত নিজকে অতি শক্তিশালী বুলি দেখুৱাই দিয়ে। এই লোকসকলে জীৱনৰ সকলোখিনি সাধন কৰে, কিন্তু ইয়াৰ বাবে তেওঁলোকে বহুত সংগ্ৰাম কৰিবলগীয়া হয়। এই মানুহবোৰ বৰ কঠোৰ পৰিশ্ৰমী। উল্লাসিত হোৱাৰ উপৰিও এই লোকসকলে খুব সোনকালে খং উঠে, কিন্তু খং লুকুৱাই নাৰাখে আৰু লগে লগে প্ৰকাশ কৰে। এই মানুহবোৰ অতি সৃষ্টিশীল আৰু প্ৰতিটো কামতে নিখুঁততা ভাল পায়। প্ৰেমৰ বিষয়ত এই মানুহবোৰ সৎ অংশীদাৰ বুলি প্ৰমাণিতও হয়। এতিয়া জানো আহক অক্টোবৰ মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। অক্টোবৰ মাহত জন্ম হোৱা মানুহবোৰৰ চেহেৰাত আকৰ্ষণীয় গুণ আছে। সিহঁতক সদায় ডেকা যেনেই লাগে। তেওঁলোক কথা কোৱাৰ কলাৰ বিশেষজ্ঞ। তেওঁলোকে সম্পৰ্কবোৰ ভালদৰে বুজি পায়। এই লোকসকলে সম্পৰ্ক বজাই ৰাখিব জানে আৰু লক্ষ্যত উপনীত হোৱাৰ পিছতহে তেওঁলোকে কামটো এৰে। এই মাহত জন্ম হোৱা যুৱক যুৱতীসকলে অহৰহ সফলতাৰ শিখৰত উপনীত হোৱাৰ সপোন দেখে আৰু সেই সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। অক্টোবৰ মাহত জন্ম লোৱা মানুহে ধন সম্পত্তি খ্যাতি সকলো পায়, কিন্তু কেতিয়াও গৌৰৱ অনুভৱ নকৰে। আৱেগিকো হয় যদিও জীৱনৰ বহু দিশত ইহঁতৰ ব্যৱহাৰিক ৰূপ দেখা যায়। প্ৰেমৰ বিষয়ত তেওঁলোকে দৃঢ়। এতিয়া জানো আহক নৱেম্বৰ মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। নৱেম্বৰ মাহত জন্ম হোৱা মানুহবোৰ অতি সৃষ্টিশীল হয়। তেওঁলোকে সহজে নতুন নতুন ধাৰণা আৰু সৃষ্টিশীল পদ্ধতি বিচাৰি পায়। এই মাহত জন্ম হোৱা মানুহৰ চেহেৰা ভাল হয়। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা যে তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ অক্ষম হয়। বন্ধু বান্ধৱীৰ মাজত অতি জনপ্ৰিয়। তেওঁলোক কঠোৰ পৰিশ্ৰমী হয় আৰু লগতে তেওঁলোকে কোনো শ্বৰ্টকাট ল'বলৈ ভাল নাপায়। বন্ধুত্ব আৰু সম্পৰ্কৰ বিষয়ত তেওঁলোক সদায় সৎ হৈ থাকে। বন্ধুক কেতিয়াও এৰি নাযায়। ব্যক্তিগত জীৱনত গোপনীয়তা ৰক্ষা কৰি ভাল পায়। এতিয়া জানো আহক ডিচেম্বৰ মাহত জন্ম হোৱা মানুহৰ ব্যক্তিত্ব। ডিচেম্বৰ মাহত জন্ম হোৱা মানুহে কেতিয়াও নিজৰ নীতি এৰি নিদিয়ে। মুকলিকৈ আৰু সৰলভাৱে কথা কোৱাৰ অভ্যাস তেওঁলোকৰ আছে। তেওঁলোকৰ স্বভাৱ ব্যৱহাৰিক। সকলোৰে লগত মিলা প্ৰীতিৰে জীয়াই থাকে। তেওঁলোকৰ ব্যক্তিত্বত আকৰ্ষণ আছে। প্ৰেমৰ বিষয়ত অধিক সক্ৰিয়। আৰু ডিচেম্বৰ মাহত জন্ম হোৱা লোকসকলে প্ৰায়ে উদ্যোগী হয়, কিন্তু তেওঁলোকে বান্ধ খাই কাম কৰি ভাল নাপায়। তেওঁলোকৰ আত্মবিশ্বাস আচৰিত ধৰণৰ। বহু সময়ত খৰখেদাকৈ কামটো কৰে। তেওঁলোকৰ এই অভ্যাস কেতিয়াবা বিপদতো পেলাই দিয়ে। অলপ অহংকাৰ আছে। ঘৰৰ বাহিৰত মজা কৰি তেওঁলোকে ভাল পায়। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।